ভয় ভাবুকি মানে কৈছে যে তুমি বিজেপি ল'ৰা হৈ পেলাই কাৰ্যালয়টো কেনেকৈ খুলিব দিলে মই বোলো অনুমতি সাপেক্ষেহে বোলো খুলিব দিছোঁ একো নাই বোলো সেইটো কাৰণে ইমান এটা হেৰি কৰিব নালাগে দুদিনমানহে থাকিব তাৰপিছতো গুচি যাবগৈ গতিকে তথাপিতো মই বিজেপি মানুহ যেতিয়া মই বিজেপিতে আছোঁ মই তেনেকৈও বুজাই দিছোঁ আৰু এতিয়া এই কামটো যে হৈছে ৰাতি মই উঠিছোঁ 12টামান বজাত উঠি মই বাহিৰত লাইট জ্বলি আছে মই তথাপিও চাইছোঁ একো নাই তেতিয়া তাৰপিছত শুই আছোঁ তাৰপিছতে ৰাতিপুৱা শুই উঠি দেখা পাওঁ যে এনেকুৱা পৰি গ'ল তাৰপিছত লগে লগে মই কাৰ্যালয় সভাপতিকেইজনক মই জনাইছোঁ তেওঁলোক আহিছে আহি পেলাই এইখিনি পাইছেহি কেইটামান বজাত হোৱা বুলি এনেকুৱা মইতো 12টা বজাত উঠিছোঁ 12টা বজাৰ পিছত হৈছে সেইটো বস্তু ৰাতি হৈছে তাৰমানে আমাৰ বাগজাপ মণ্ডল কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয়ত যোৱা ৰাতি আপোনালোকে দেখিছে যি লণ্ডভণ্ড কৰি থৈ গ'ল ইমান এটা নিকৃষ্টতম কাম কৰিছে আমি একেমুখে সকলোৱে গৰিহণা দিছোঁ ৰাজনৈতিক দলত বিৰোধী থাকিব পাৰে সকলোৱে আমি মোৰেই এতিয়া 34 বছৰ হৈছে কংগ্ৰেছত আমি প্ৰতিটো দলকে আমি সন্মান জনাওঁ প্ৰতিটো দলৰ ফ্লেগকো আমি সন্মান জনাওঁ কিন্তু আজি যিসকলে এই ইমান নিকৃষ্টতম কামটো কৰিলে আমি একেমুখে গৰিহণা দিছোঁ আমাৰ আপোনালোকে জানে যে নিৰ্বাচনী কাৰ্যালয় এটা খুলিব লগা হ'লে অনুমতিৰ প্ৰয়োজন যদি কাৰোবাৰ আমি ব্যক্তিগত মাটি লওঁ তেখেতৰো অনুমতিৰ প্ৰয়োজন আমাৰ তেখেত আছে আমাৰ বাপুকণ ভূপেন ডেকা ডাঙৰীয়া তেখেতৰ পৰা আমি অনুমতি লৈ প্ৰশাসনৰ পৰা আমি পাৰ্মিশ্যন লৈ আমি কাৰ্যালয়টো নিৰ্মাণ কৰিছিলোঁ তেখেত ভূপেন ডেকা ডাঙৰীয়াই আমাক জনোৱা মতে যেতিয়াই কাৰ্যালয়টো আমি আৰম্ভ কৰিলোঁ তেতিয়াৰ পৰা তেওঁক বিজেপি দলৰ নেতা কৰ্মীয়ে বিভিন্ন ধৰণৰ ভয় ভাবুকি দিব ধৰিলে তাৰ পাছতো তেওঁ এই কথাত নিজৰ অটল থাকি আমাক অনুমতি দিলে কাৰ্যালয়টো খোলাৰ বাবে আজি যোৱা ৰাতি এই পৰিৱেশ এটা সৃষ্টি কৰিলে আজি তাকেই আমি অত্যন্ত দুখ প্ৰকাশ কৰিছোঁ আৰু ক্ষোভ প্ৰকাশ কৰিছোঁ আৰু প্ৰশাসনকো আমি এতিয়া জনাম প্ৰশাসনক আমি লিখিতভাৱে জনাম আমি আহ্বান জনাম তেওঁলোকে নিৰপেক্ষভাৱে তদন্ত কৰি যিসকল দুষ্কৃতিকাৰী এনে এটা অপকৰ্ম কৰিলে তেওঁলোকক উচিত শাস্তি প্ৰদান কৰিব আজি আমি ইয়াৰ জৰিয়তে আমি গম পাইছোঁ হয় বিভিন্ন সময়ত আমাৰ দলৰ কৰ্মীক ভয় ভাবুকি প্ৰলোভন এনেকুৱা নিচিনা কাৰ্য চলাই গৈছে আজি আমাৰ মাটি মালিকে তেওঁ কাৰোবাৰ এটা কিবা এটা কৰিব সেইটোও কৰিব নোৱাৰা হৈছে এনেকুৱা ধৰণৰ এটা পৰ্যায়লৈ গুচি গৈছে গতিকে আজি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া নগাঁও লোকসভা সমষ্টিত জয় নিশ্চিত হৈছে আৰু সেইকাৰণে বিৰোধী দলে আজি ভয় শংকিত হৈ আৰু এই ভয়ৰ পৰা খঙলৈ ৰূপান্তৰিত হৈছে আজি আমি সেইকাৰণে অসমবাসী ৰাইজক আহ্বান জনাম ইয়াৰ পৰা আহ্বান জনাম যাতে আগন্তুক যি লোকসভাৰ নিৰ্বাচন এই লোকসভা নিৰ্বাচনত যি জনসাধাৰণক যি ভয় ভাবুকি অত্যাচাৰ এনেধৰণে কৰিব ধৰিছে তাৰ বিৰুদ্ধে এই অত্যাচাৰৰ বিৰুদ্ধে এই অপশাসনৰ বিৰুদ্ধে যাতে ভোট প্ৰদান কৰে তাৰ বাবে আমি আহ্বান জনাইছোঁ।